মানে কি আমি খানা বনাই আছিলো এই মোৰচা কাখন মানে বাইক এখন পাৰ হৈ গৈছিলে বাইকখনে কি পেলাই থৈ গ'ল গম নাপাওঁ কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে পাথৰ গৈ আমাৰ গাটো পৰিছে পাথৰ ভিতৰত পৰি পুৰা একদম ধোঁৱা উঠি গৈছে কি মানে কি ইয়াৰ ওচৰে আৰ্মি কেম্প আছিলে আৰ্মি নাই কি পিছে সিআৰপি আপোনাৰ হেৰি পুলিচ আছিলে পুলিচ বেটেলিয়ন আছিলে আৰু দুজনমান ঘাইল হৈছে বুলি শুনিছো হেতুৱে মানে কি হল মানে আমি পানবাৰী নিগম কৰে আৰ্মি কেম্প আছিল কিন্তু এতিয়া পুলিচ আছে বৰ্তমান এটো গম পোৱা নাই তদন্ত কৰিলেহে গম পাব এতিয়া দুজন ঘাইল হৈছে কেম্পৰ ভিতৰত পুলিচৰ মানুহ ঘাইল হৈছে কিন্তু আমাৰ গাত পাথৰ পৰিছে আহি ভিতৰত আহি বাইক এখন যোৱাৰ পিছতে মানে ভয়ংকৰ এটা আওয়াজ মানে ধোঁৱা একদম বগা ধোঁৱা ওলাইছে অইন একো নাই আমি তেতিয়া বাহিৰলৈ ওলাই আহিছো আৰু হেতুৱে মানে এটা শব্দ এটা শুনিলো তাৰপৰা শব্দ শুনাত আমি সবে ওলাই আহিছো তেতিয়া আমি গম পাইছো যে ভিতৰত এটেক এটা হৈছে এটেক এটা হোৱাৰ কাৰণে মানে গোটেই দুখ পাইছে ভিতৰত পুলিচো আঘাত হৈছে তাৰপৰা এইখিনি পানবাৰী নিগম এতিয়া কি আছে কেম্প হয় এইটো পানবাৰী চিআৰপিএফ কেম্প হয় তাৰ ভিতৰত এনেই চাইডৰ এই মৰ্চাটো দিছে তাৰপৰা ধোঁৱা হৈ গৈছিল আমাৰ মানুহে চবেই আহি পেলাই দেখিছে চব ধোঁৱা হৈ গৈছে আৰু এই এতিয়া আপোনাৰ 10-15 মিনিটৰ আগৰ কাহিনী 10-15 মিনিটৰ ভিতৰত হ'ব আৰু মানে একদম পুৰা ধোঁৱা হৈ গৈছে মানুহৰ চবৰ ঘৰত মানে একদম পুৰা কঁপনি উঠি গৈছে ডাঙৰকে শব্দ হৈছে তাৰপৰা আমি চবেই ওলাই আহিছো ক'ত কি হৈছে বুলি গাড়ী ব্ৰাষ্ট হ'লেওতো ইমান ডাঙৰকে আৱাজ নহয় সেইকাৰণে আমি চাবলৈ আহিছো যে কি হ'ল বুলি এতিয়া চাইছো গোটেই ইয়াত ধোঁৱা হৈ আছে তেনেকুৱা কথা